জুন মাহত মেঘৰাশি জাতক জাতিকাসকলৰ জীৱনত আহিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। কেনেকৈ আপোনালোকে এই মাহত ধন লাভ কৰিব পাৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। অৱহেলা কৰিলে কিছুমান মানুহৰ সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। জুন মাহৰ মাজভাগত এটা বিশেষ যুগ গঠন হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। ভিডিঅ'টো শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ শেষত মই এটা জুন মাহৰ প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেঘৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। কৰ্ম জীৱন, ধন, প্ৰেম, স্বাস্থ্য, পৰিয়াল আৰু ভাগ্যত কেনেকুৱা হ'ব এই মাহটো, এই মাহত কি কি পৰিৱৰ্তন আহিব, সকলো কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানি ল'ব পাৰিব। যদি আপোনালোক মেঘৰাশি জাতক জাতিকা হয় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। জুন মাহটো আৰম্ভণিৰ পৰাই আপোনালোকৰ এটা নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। নতুন শক্তি আপোনালোকে অনুভৱ কৰিবলৈও সক্ষম হ'ব। বহুদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ হৈ উঠিব। যিকোনো কাম আপোনালোকে কৰিব বিচাৰিলে লাহে লাহে আৰম্ভ কৰাটো উচিত বুলি ক'ব পৰা যায়। চাকৰি কৰি থকা লোকসকলৰ কাৰণে নতুন দায়িত্ব অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত উচ্চ বিষয়াৰ পৰা আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে, সেইকাৰণে কৰ্মক্ষেত্ৰত অকণমান গুৰুত্ব আৰোপ কৰাটো আপোনালোকৰ পক্ষে উচিত। বিশেষকৈ মাহৰ মধ্যম ভাগ আৰু দ্বিতীয় সপ্তাহৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো নতুন চাকৰি যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে এই জুন মাহটো আপোনালোকৰ কাৰণে ভাগ্যশালী মাহ বুলি ক'ব পৰা যায়। কিবা যদি ইণ্টাৰভিউ দিব বিচাৰিছে দিব পাৰিব, নাইবা গভৰ্ণমেণ্ট ক্ষেত্ৰত যদি কিবা কাম কৰিব বিচাৰিছে তেনেহ'লে সেই কামতো আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন প্ৰজেক্ট হাতত পাবলৈ সক্ষম হ'ব আৰু নতুন লাভ কৰিব পাৰিব, আৰু ইয়াৰ উপৰিও নতুন সুযোগ লাভ কৰিব। অনলাইন বিজনেছ কৰা লোকসকলৰ কাৰণেও এই মাহটো বিশেষ লাভজনক মাহ বুলি ক'ব পৰা যায়। কিন্তু এই মাহত কাৰোৰ লগত তৰ্ক বিতৰ্ক নকৰিব। অলপ খং বেছি হোৱাৰ ফলত যাতে আপোনাৰ ক্ষতি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। জুন মাহটো ধনৰ ক্ষেত্ৰত আপোনালোকৰ আগৰ তুলনাত উন্নত হৈ পৰিব। বহুদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ হাতলৈ আহিব, বা বহুদিনৰ পৰা ৰৈ থকা ধন আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। হঠাৎ কোনো নতুন উৎসৰ পৰা আয় বৃদ্ধি হ'বলৈ ধৰিব। কিছুমান মানুহে এই মাহত নতুন গাড়ী বা মূল্যৱান বস্তু কিনাৰ চিন্তা কৰিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ অনলাইন শ্বপিং বা বন্ধুবৰ্গৰ কথাত টকা খৰচ কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। মাহটোৰ বিশেষ শুভ তাৰিখ বুলি ক'বলৈ হ'লে জুন মাহৰ 5 তাৰিখ, 11 তাৰিখ, 19 তাৰিখ আৰু 27 তাৰিখ দিনকেইটা অত্যন্ত শুভ বুলি ক'ব পৰা যায়। এই দিনকেইটাত কোনো নতুন কাম আৰম্ভ কৰিলে আপোনালোকৰ অত্যন্ত শুভ আৰু ফলদায়ক লাভ কৰিব পাৰিব। প্ৰেমৰ জীৱনৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। যিসকল লোক ছিংগেল হৈ আছে তেওঁলোকৰ কাৰণে নতুন মানুহৰ আগমন হ'ব পাৰে। কাৰোবাৰ লগত বন্ধুত্বৰ পৰা প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, আৰু যিসকল লোকে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে সম্পৰ্ক মজবুত হৈ পৰিব আগৰ তুলনাত। বৈবাহিক লোকসকলৰ কাৰণে সংগীৰ লগত সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰিব। কোনোবাই আপোনালোকে ভ্ৰমণৰো সুযোগ লাভ কৰিব, কিন্তু অহংকাৰ আৰু জেদ ভাৱ ত্যাগ কৰক, আৰু ভুল বুজাবুজি যদি আপোনালোকৰ হৈ আছে শান্ত মনেৰে সকলো শুধৰাই ল'বলৈ আপোনালোকে চেষ্টা কৰাটো উচিত। ঘৰুৱা ক্ষেত্ৰত ঘৰত আনন্দৰ পৰিৱেশ থাকিব। ঘৰত শুভ কাম বা পূজা পাতলৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব। বহুদিন ধৰি চলি থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত সমস্যা ধীৰে ধীৰে সমাধান হ'বলৈ ধৰিব। বয়সস্থ লোকৰ পৰা আশীৰ্বাদ ল'লে আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব এই মাহত, আৰু ভাগ্য আৰু অধিক শক্তিশালীও আপোনালোকৰ হৈ পৰিব। কিন্তু মাহৰ মাজভাগত আপোনালোকৰ কথাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। মনত কিছুমান ক্ষেত্ৰত আপোনালোকে দুখ পাব পাৰে, সেয়েহে সকলো কথা মনত আপোনালোকে চিন্তা কৰি চলিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই পাৰ হ'ব। অলপৰ গৰমৰ সমস্যাই ভোগাৰ সম্ভাৱনা আছে। মূৰৰ বিষ হ'ব, পেটৰ সমস্যাই অকণমান কষ্ট দিব পাৰে আপোনালোকক। অধিক পানী খাব লাগিব এই মাহত।
সময়ত মতে আপোনালোকে শুব লাগিব আৰু বাহিৰৰ অখাদ্য আপোনালোকে নোখোৱাটোৱেই মংগলময়। পৰাপক্ষত এই মাহত ঘৰতে বনাই কৰি খাবলৈ চেষ্টা কৰিব। বাহিৰৰ বস্তু যিমান ত্যাগ কৰিব আপোনালোকৰ কাৰণে ভাল হ'ব। যিসকল লোকৰ হাই BP আছে বা যিসকল লোকে বেছি বেমাৰত ভুগি আছে তেওঁলোকৰ কাৰণে স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাটো উচিত বা বিশেষ চকু ৰখাটো দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহটো ইতিবাচক মাহ হ'ব। পঢ়াৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। কিবা কম্পিটিশ্যনৰ এক্সাম যদি আপোনালোকে দিবলৈ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভাল ফলাফল দেখিবলৈ পাব। বিদেশত পঢ়া চেষ্টা কৰা লোকসকলৰ কাৰণে শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই মাহটোত যদি আপোনালোকে কিবা কৰিম বুলি ইচ্ছা কৰিছে সুন্দৰভাৱে পাৰিব। এই মাহত যদি আপুনি হঠাৎ ৰঙা ৰং বেছিকৈ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ মঙলবাৰে শুভ সংবাদ আহিব পাৰে। বহু দিনৰ পুৰণি বন্ধুবৰ্গৰ পৰা আপোনালোকৰ ফোন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তেন্তে বুজিব ভাগ্য লাহে লাহে আপোনালোকৰ পক্ষত আছে। বন্ধু বান্ধৱীসকল, জুন মাহটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। জুন মাহত আপোনালোকৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব আপোনাৰ খং আৰু আপোনাৰ সিদ্ধান্ত। বিশেষকৈ 14 জুনৰ পিছত টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে বিশ্বাস নকৰাটোৱেই মংগলময়। টকা পইচাৰ লগত জড়িত যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ লওঁতে বহু বেছি ভবা গুণা কৰাটো দৰকাৰ। কাৰোবাৰ মিঠা কথাত যাতে ভুল নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। এই মাহত যদি প্ৰতি মঙলবাৰে হনুমানজীৰ নাম স্মৰণ কৰিব পাৰে আৰু সন্ধ্যাৰ সময়ত যদি এগছি চাকি আপোনালোকে ঘৰৰ সন্মুখত জ্বলাব পাৰে, বিশ্বাস ৰাখক আপোনালোকৰ ওপৰৰ পৰা সকলো নিগেটিভ শক্তি দূৰ হৈ পৰিব আৰু আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো নতুন সুযোগ, সফলতা আৰু ভাগ্যৰ পৰিৱৰ্তনৰ মাহ বুলি ক'ব পৰা যায়। যদি আপুনি ধৈৰ্য ৰাখে আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয় তেনেহ'লে এই মাহত ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰৰ পৰাও আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। নতুন সুযোগ আহিব, ধন লাভৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত সুসংবাদ পাব। পুৰণি সমস্যা সমাধান হৈ পৰিব। শত্ৰুৰ ওপৰত জয় লাভ হ'ব। ইয়াৰ উপৰিও নতুন প্ৰজেক্ট লাভ কৰিব পাৰিব। অনলাইনৰ কৰ্মত আপোনালোকে আগুৱাই যাব পাৰিব। অংশীদাৰীৰ ক্ষেত্ৰতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই মাহৰ শুভ দিন বুলি ক'বলৈ হ'লে 5 তাৰিখ, 11 তাৰিখ, 19 তাৰিখ আৰু 27 তাৰিখ। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিবলৈ চেষ্টা কৰিব। বন্ধুক ধাৰ দিয়াৰ আগতেই আপোনালোকে ভাবিব লাগিব। অনলাইনৰ ক্ষেত্ৰত আপোনালোকে শ্বপিং কৰাৰ ফলত আপোনালোকৰ যাতে অবান্তিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বৈবাহিক লোকসকলে সংগীৰ লগত সময় অতিবাহিত কৰি আনন্দিত হ'ব। একেলগে ভ্ৰমণৰ সুযোগ লাভ কৰিব। পুৰণি ভুল বুজাবুজি সমাপ্ত হৈ পৰা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ হ'ব পাৰে। গৰমৰ সমস্যাই বেছি ক্লান্তি কৰি তুলিব আপোনালোকক। ৰক্তচাপ বৃদ্ধি পাব পাৰে। টোপনি কম হোৱাৰ সমস্যা থাকিব পাৰে। এই সমস্যাবোৰ দেখা পালে আপোনালোকে অধিক পানী খাবলৈ চেষ্টা কৰিব আৰু ৰাতি দেৰিলৈকে কেতিয়াও আপোনালোকে নোখোৱাকৈ নাথাকিব। এই মাহৰ শুভ ৰং, শুভ সংখ্যা আৰু শুভ দিনৰ কথা আমি সুন্দৰভাৱে জানি লওঁ আহক। জুন মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব ৰঙা আৰু কমলা। শুভ সংখ্যা হ'ব 1 আৰু 9। শুভ দিন হ'ব মঙলবাৰ আৰু দেওবাৰ। এই দুটা দিন অত্যন্ত আপোনালোকৰ কাৰণে শুভ হ'ব। যিকোনো শুভ কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। জুন মাহত খং আটাইতকৈ আপোনালোকৰ ডাঙৰ শত্ৰু বুলি মনা গৈছে।